মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যিহেতু কোৱা হৈছিলে যে UGC নেট এডুকেশ্যন পেপাৰ 2ৰ বিষয়ে আমি ডিছকাশ্যন কৰিম। বৰ্তমান ইউনিট 2ৰ বিষয়ে ডিছকাশ্যন কৰি আছোঁ, হিষ্ট্ৰী, পলিটিক্স এণ্ড ইকনমিক্স অফ এডুকেশ্যন। তাৰে এটা ছাব পইণ্ট হৈছে নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986 এণ্ড 1992 বিষয়ে আমি ডিছকাশ্যন কৰিম। চ' আহক চাওঁ। ইয়াৰ বেকগ্ৰাউণ্ডৰ বিষয়ে জানি লওঁ। পষ্ট ইণ্ডিপেণ্ডেণ্ট এডুকেশ্যন ৰিফৰ্ম, তাৰমানে আফটাৰ ইণ্ডিপেণ্ডেণ্ট হোৱাৰ বাবে পষ্ট ইণ্ডিপেণ্ডেণ্ট এডুকেশ্যন ৰিফৰ্ম হয় 1968 আৰু 1986, ঠিক আছে। 1986ৰ মেজৰ ৰিফৰ্ম ফ'কাছ ইন কি আছিলে? ইকুইটি, কোৱালিটি, মডাৰ্ণাইজেশ্যন এণ্ড নেশ্যনেল ইণ্টিগ্ৰেশ্যন। আৰু 1992 ৰিভিজন ডিউ টু ছ'চিঅ' ইকনমিক চেঞ্জেছ এণ্ড গ্ল'বেলাইজেশ্যন। ইয়াৰ অবজেক্টিভ হৈছে access, equity and quality at all stages, national integration and unity, promotion of social justice and equality of opportunity, functional literacy and lifelong education, vocationalization of education and modernization of curriculum and teaching learning method. অবজেক্টিভখিনি মনত ৰাখিব। এতিয়া ইয়াৰ কি ফিচাৰ্ছৰ বিষয়ে আমি ডিছকাশ্যন কৰোঁ। নাম্বাৰ 1ত আছে এলিমেণ্টাৰী এডুকেশ্যন। এলিমেণ্টাৰী এডুকেশ্যনত আছিলে ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন আণ্ডাৰ এজ অফ 14, ঠিক আছে। 14 বছৰৰ তলৰ সকলো ল'ৰা ছোৱালীকে কি দিয়া হৈছিলে? ফ্ৰী আৰু কম্পালচৰী এডুকেশ্যন দিয়া হৈছিলে একৰ্ডিং টু দিছ কমিশ্যন। আৰু ফ'কাছ অন ইউনিভাৰ্চেল এনৰলমেণ্ট, সকলোকে এনৰলমেণ্ট দিবৰ বাবে তেওঁলোকে ফ'কাছ কৰিছিলে। ইউনিভাৰ্চেল এনৰলমেণ্ট মানে হৈছে কোনো ল'ৰা ছোৱালী যাতে থাকি নাযায়, সকলো ল'ৰা ছোৱালীকে সমানে এডুকেশ্যন গ্ৰহণ কৰিবৰ বাবে, শিক্ষা গ্ৰহণ কৰিবৰ বাবে তেওঁলোকে ফ'কাছ কৰা বা তেওঁলোকে ইম্পৰ্টেঞ্চ দিয়া দেখিবলৈ পোৱা গৈছিলে। আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, ECCE, আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। তাৰমানে ল'ৰা ছোৱালীৰ আৰ্লি চাইল্ডহুড বিশেষকৈ 6 বছৰৰ আগৰ, জন্মৰ পৰা 6 বছৰলৈকে 6 বছৰ বয়সৰ ল'ৰা ছোৱালীক আৰ্লি চাইল্ডহুড বুলি কোৱা হয়। চ' আৰ্লি চাইল্ডহুড কেয়াৰ, তেওঁলোকক কেনেদৰে কেয়াৰ কৰিব লাগিব, কেনেকুৱা ধৰণৰ শিক্ষা দিয়াটো প্ৰয়োজন, যেনেকৈ অংগনৱাড়ী, হয়নে? চ' তেনেকুৱা ধৰণৰ শিক্ষা দিয়াৰ ওপৰত প্ৰাধান্য দিয়া দেখা গৈছিলে। আৰু ষ্ট্ৰেংথেনিং প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী স্কুল, প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী স্কুলকো উন্নত কৰিবৰ বাবে তেওঁলোকে চেষ্টা কৰিছিলে। আৰু 2 নম্বৰত আছে ছেকেণ্ডাৰী এডুকেশ্যন, এমফেচিছ অন দ্য ডাইভাৰ্চিফাইড কাৰিকুলাম, মানে কাৰিকুলাম ডাইভাৰ্চিফাই কৰিবৰ বাবে এমফেচাইজ কৰা দেখা গৈছিলে। এণ্ড ভকেশ্যনেলাইজেশ্যন অফ ছেকেণ্ডাৰী এডুকেশ্যন, ছেকেণ্ডাৰী এডুকেশ্যনকো তেওঁলোকে ভকেশ্যনেলাইজ কৰিবৰ বাবে চেষ্টা কৰিছিলে। ভকেশ্যন মানে গম পোৱা গৈছে বৃত্তিমূলক, মানে ঠিক আছে। তেওঁলোকে যাতে ছেকেণ্ডাৰী এডুকেশ্যন কৰাৰ ফলত তেওঁলোকে এটা নিজৰ ইনকমৰ ৰাস্তা যাতে উলিয়াব পাৰে, ভকেশ্যন, চ' তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। আৰু নেক্সট হৈছে বেটাৰ টিচাৰ ট্ৰেইনিং এণ্ড ষ্টেটাছ, টিচাৰ ট্ৰেইনিং আৰু ষ্টেটাছৰ ওপৰতো মানে বেটাৰ হোৱাটো তেওঁলোকে চেষ্টা কৰিছিলে। হায়াৰ এডুকেশ্যন আছিলে এক্সপানশ্যন উইথ কোৱালিটি কণ্ট্ৰল, ঠিক আছে। কোৱালিটি কণ্ট্ৰলৰ ওপৰত এক্সপানশ্যন কৰা দেখা গৈছিলে। ইউনিভাৰ্চিটি অট'নমি এণ্ড ইম্প্ৰুভমেণ্ট অফ ষ্টুডেণ্টছৰ ইম্প্ৰুভমেণ্ট আৰু ইউনিভাৰ্চিটি অট'নমি ওপৰত গুৰুত্ব দিয়া গৈছিলে। আৰু প্ৰমোশ্যন অফ ৰিচাৰ্চ এণ্ড ইন'ভেশ্যন, ৰিচাৰ্চ আৰু ইন'ভেশ্যনৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে। আৰু টিচাৰ এডুকেশ্যন প্ৰফেশ্যনেল প্ৰিপেৰেশ্যন এণ্ড কণ্টিনিউৱাছ ইন ছাৰ্ভিচ ট্ৰেইনিং, টিচাৰ এডুকেশ্যনত ইন ছাৰ্ভিচ ট্ৰেইনিঙৰ ওপৰত ইম্পৰ্টেঞ্চ দিয়া গৈছিলে। আৰু এমফেচিছ অন টিচাৰ ষ্টেটাছ এণ্ড ৰিক্ৰুইটমেণ্ট, টিচাৰ ষ্টেটাছ আৰু ৰিক্ৰুইটমেণ্টৰ ওপৰতো তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিলে। লেংগুৱেজ পলিচি, 3 লেংগুৱেজ ফৰ্মুলা, লেংগুৱেজ হৈছে কি ৰিজনেল লেংগুৱেজ, হিন্দী আৰু ইংলিছ। আৰু এডাল্ট এডুকেশ্যন, ইৰাডিকেশ্যন অফ ইলিটাৰেচি এণ্ড কণ্টিনিউৱাছ এডুকেশ্যন এণ্ড দ্য ফাংচনেল লিটাৰেচি। আৰু এডুকেশ্যন ফৰ উইকাৰ ছেকশ্যন বুলি ক'লে সাধাৰণতে ST, SC, ওমেন, মাইনৰিটিজ, বেকৱাৰ্ড ক্লাছেছ ইত্যাদি সকলক আৰু স্পেচিয়েল স্কিমছ আৰু ৰিজাৰ্ভেশ্যনছ কৰা হৈছিলে। নেক্সট মডিফিকেশ্যন অফ নেশ্যনেল পলিচি অফ এডুকেশ্যন 1992, ইয়াক প্ৰগ্ৰেম অফ একশ্যন বুলিও কোৱা হয়, প্ৰগ্ৰেম অফ একশ্যন 1992। ইয়াত মেইন ফ'কাছ আছিলে গ্ল'বেলাইজেশ্যন, কম্পিউটাৰ এডুকেশ্যন এণ্ড ইনফৰমেশ্যন টেকন'লজি, ঠিক আছে। তেওঁলোকে মেইন ইনফৰমেশ্যন টেকন'লজিৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা গৈছিলে, গ্ল'বেলাইজেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা গৈছিলে। নেক্সট ইনক্ৰিজ ৰোল অফ প্ৰাইভেট ছেক্টৰ ইন এডুকেশ্যন, ঠিক আছে। য'ত মানে অলপ দেখিছে চাগে ইয়াত
আমি কিছুমান শব্দ অলপ বোল্ড কৰি দিছোঁ। ডেট মিন্স এই ৱৰ্ডকেইটা মনত ৰাখিব। এইবোৰে হৈছে কিৱৰ্ড হা। প্ৰাইভেট চেক্টৰ ইন এডুকেশ্যন, তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। জেণ্ডাৰ ইকুৱেলিটি এণ্ড ওমেন এডুকেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে। আৰু গ্ৰেটাৰ এটেনশ্যন অফ চায়েন্স এণ্ড টেকনলজি এডুকেশ্যন, চায়েন্স আৰু টেকনলজিকেল এডুকেশ্যনৰ ওপৰত এটেনশ্যন দিয়া দেখা গৈছিলে। আৰু এডাল্ট এডুকেশ্যন প্ৰগ্ৰেম মেড ইণ্টিগ্ৰেটেড এণ্ড ফ্লেক্সিবল। ঠিক আছে, এডাল্ট এডুকেশ্যনৰ ওপৰতো। তাৰপিছত ইম্পৰ্টেঞ্চ প্ৰগ্ৰেমছ আণ্ডাৰ নেশ্যনেল পলিচি অফ এডুকেশ্যন, নেশ্যনেল পলিচি অফ এডুকেশ্যনৰ থ্ৰুৱেদি কিছুমান ইম্পৰ্টেণ্ট প্ৰগ্ৰেম এষ্টাব্লিছ হোৱা দেখিবলৈ পোৱা গৈছিলে। তাৰে 1 নম্বৰটো হৈছে অপাৰেশ্যন ব্লেকবৰ্ড। অপাৰেশ্যন ব্লেকবৰ্ড মানে হৈছে এটলিষ্ট এখন স্কুলত মানে চাফিচিয়েণ্ট পৰিমাণৰ তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, এটলিষ্ট এখন বৰ্ড, এখন চকী আৰু এখন টেবুল, ল'ৰা ছোৱালীৰ বাবে বহিবৰ বাবে মানে বেঞ্চ ডেস্ক ইত্যাদিৰ মানে সুবিধা দিয়াটোকে অপাৰেশ্যন ব্লেকবৰ্ড বুলি কয়। ইম্প্ৰুভিং স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ, তাৰমানে স্কুলৰ আগতে এনেকুৱা আছিলে যে কিছুমান স্কুলত বহিবৰ বাবে বেঞ্চো নাছিলে। ঠিক আছে, তো সেইটো কাৰণে এইটো সময়ত এনেকুৱা এটা স্কিম, এনেকুৱা এটা প্ৰগ্ৰেম এষ্টাব্লিছ কৰিছিলে অপাৰেশ্যন ব্লেকবৰ্ড। তাত এটলিষ্ট আমাৰ যোনখিনি বেচিক নিড, এটা ক্লাছৰুমত যিমানখিনি বেচিক নিড লাগে সেই নিডখিনি যাতে ফুলফিল হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে। আৰু এডুকেশ্যন গ্যাৰাণ্টি স্কিম, প্ৰাইমেৰী এডুকেশ্যন এক্সেছ আৰু এডুকেশ্যন গ্যাৰাণ্টি স্কিম হৈছিলে ডেভেলপ। নন ফৰ্মেল এডুকেশ্যন ফৰ ড্ৰপ আউট এণ্ড এডাল্ট লাৰ্ণাৰ, কিছুমান ফৰ্মেল নন ফৰ্মেল এডুকেশ্যনতো অলৰেডি পঢ়া হৈছে, তাৰে নন ফৰ্মেল এডুকেশ্যন দিয়া হৈছিলে ফৰ ড্ৰপ আউট, যোনে আধাতে স্কুল এৰি দিয়ে। ড্ৰপ আউট মানে হৈছে যোনে আধাতে স্কুল এৰি দিয়ে, ধৰি লওক ক্লাছ 5-6 গৈ এৰি দিলে, 8 পঢ়ি এৰি দিলে, বা আধা পঢ়ি এৰি দিলে তেওঁলোকৰ। আৰু এডাল্ট লাৰ্ণাৰ আৰু বয়সস্থ মানুহসকলৰ শিক্ষাৰ ওপৰত নন ফৰ্মেল এডুকেশ্যন তেওঁলোকে মানে এষ্টাব্লিছ কৰা এটা প্ৰগ্ৰেম আৰম্ভ কৰিছিল। তাক কি বুলি কোৱা হয়? নন ফৰ্মেল এডুকেশ্যন। আৰু ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন প্ৰগ্ৰেম, ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন প্ৰগ্ৰেম মানে প্ৰাইমেৰী এডুকেশ্যন ডেভেলপমেণ্ট কৰিবৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছিলে। আৰু তাকে পিছত কি বুলি কোৱা হয়? সৰ্ব শিক্ষা অভিযান বুলি। নেক্সট হৈছে, আমি এইখিনিয়ে হয়, UGC নেটৰ কাৰণে ইমানখিনিয়ে যথেষ্ট। তাকে আমি সৰুকে এটা লাইনত মনত ৰাখিবৰ বাবে এই চাৰ্টখন এবাৰ মন কৰাটো উচিত। নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986, ইয়াত মেইন ফকাছ হৈছে এক্সেছ, ইকুইটি এণ্ড কোৱালিটি। ঠিক আছে, আৰু প্ৰগ্ৰেম অফ একশ্যন বা নেশ্যনেল পলিচি অফ এডুকেশ্যন 1992 ৰিভিজন ফৰ কি আছিলে? গ্ল'বেলাইজেশ্যন এণ্ড টেকনলজি। গ্ল'বেলাইজেশ্যন আৰু টেকনলজি বুলি কোৱাৰ লগে লগে সদায় মনত ৰাখিব, এষ্টাব্লিছ ফাৰ্ষ্ট টাইম হৈছিলে নেশ্যনেল পলিচি অফ এডুকেশ্যন 1992 আৰু প্ৰগ্ৰেম অফ একশ্যনত। ঠিক আছে, আৰু এজ ফৰ কম্পালচৰি এডুকেশ্যন কি আছিলে? 6 to 14 years। আৰু লেংগুৱেজ সদায় 3 লেংগুৱেজ ফৰ্মুলা হয়। ঠিক আছে, আৰু অপাৰেশ্যন ব্লেকবৰ্ড, এইটো আছে প্ৰগ্ৰেম আছিলে অপাৰেশ্যন ব্লেকবৰ্ড, EGS অলপ আগত কোৱা হৈছিল, আৰু DPEP হয়নে? আৰু এডাল্ট এডুকেশ্যন ইণ্টিগ্ৰেটেড এণ্ড ফাংচনেল লিটাৰেচি এণ্ড ভকেশ্যনেল এমফেচাইজেছ এট ছেকেণ্ডাৰী ষ্টেজ। ঠিক আছে, আৰু তাৰমানে ছেকেণ্ডাৰী ষ্টেজত মানে ভকেশ্যনেলাইজেশ্যনৰ ওপৰত, মানে ভকেশ্যনেল মানে বৃত্তিমূলক শিক্ষাৰ ওপৰত মানে গুৰুত্ব দিয়া দেখা গৈছিলে। আৰু টিচাৰ এডুকেশ্যন সদায় প্ৰি চাৰ্ভিচ আৰু ইন চাৰ্ভিচ ট্ৰেইনিঙৰ ওপৰত গুৰুত্ব দিছিল। এইকেইটা মনত ৰাখিলেই হ'ল। এতিয়া ইয়াৰ লগত জড়িত কিছুমান PYQ আৰু MCQ বিষয়ে আমি ডিছকাশ্যন কৰিম। নাম্বাৰ 1, নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986 এমফেচাইজ, এইটো UGC নেট 2014ত আহিছিলে। নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986 এমফেচাইজ প্ৰাইভেটাইজেশ্যন অফ প্ৰাইমেৰী এডুকেশ্যন, এডুকেশ্যন ফৰ ইকনমিক ডেভেলপমেণ্ট অনলি, এক্সেছ, ইকুইটি এণ্ড কোৱালিটি ইন এডুকেশ্যন এণ্ড ভকেশ্যনেল এডুকেশ্যন অনলি। কোনটো হ'ব? তাৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন নম্বৰ C, হয়নে? এক্সেছ, ইকুইটি এণ্ড কোৱালিটি ইন এডুকেশ্যন। এইটো মনত ৰাখিবা, এইটো UGC নেট 2014ত আহিছিলে। নেক্সট কুৱেশ্যন, হুইচ এজ গ্ৰুপ ৱাজ টাৰ্গেটেড ফৰ কম্পালচৰি এডুকেশ্যন আণ্ডাৰ নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986? এইটো আৰু ক'ব নালাগিব ন, 6 to কি হয়? 14, 6 to 14, এইটো 15ত আহিছিলে হা, 2015ত। নেক্সট, 3 লেংগুৱেজ ফৰ্মুলা ৱাজ এমফাচাইজেছ ইন নেশ্যনেল পলিচি অফ এডুকেশ্যন 1968, 1986, নেশ্যনেল পলিচি অফ এডুকেশ্যন 1992 এণ্ড কোঠাৰী কমিশ্যন। কি হয়? নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986। ঠিক আছে, কোঠাৰী কমিশ্যনতো কোৱা হৈছিলে, কোঠাৰী কমিশ্যনত ৰিকমেণ্ড কৰিছিলে। ঠিক আছে, আৰু ইয়াত হৈছে কি? এমফেচাইজ কৰা হৈছিলে। নেক্সট, নেশ্যনেল পলিচি অফ এডুকেশ্যন 1992 ৰিভিজন ফকাছ প্ৰাইমেৰী অন, ক'ত আছিলে? ইউনিভাৰ্চেল
primary education only, teacher equipment, globalization, IT and computer education, and adult education exclusively. কোনটো হ'ব পাৰে? এইটো আছে number C হয়নে? Globalization, information technology and computer education. Next, Operation Blackboard launch under National Policy of Education aim to provide কি হ'ব? To provide scholarship, improve school infrastructure, provide vocational training and promote adult literacy. কি কৈছিলো মই এইটো? অপশ্যন বি হ'ব নে? ইম্প্ৰুভ স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ। নেক্সট, এইটো কোন চনত আহিছিলে? 2018 আহিছিলে হা। নেক্সটটো, হুইচ অফ দ্য ফলোয়িং গ্ৰুপ were given special attention under national policy of education? Only urban schools, ST/SC, women, minorities, backward classes, allied students, and teachers only. এইটো কি হ'ব? বি হ'ব নে? ST/SC, women, minorities, and backward classes হয়নে? 2019 আহিছিলে এইটো। নেক্সট, এইকেইটা অলপ এক্সপেক্টেড কুৱেশ্যন। একচুৱেলি এক্সপেক্টেড কুৱেশ্যন বুলি ক'লেও এইখিনি যদি কুৱেশ্যনখিনি মানে আমি যিমানখিনি এতিয়ালৈকে পঢ়ালো তাৰ লগত ৰিলেট কৰিয়ে এইকেইটা কুৱেশ্যন বনোৱা হৈছে। এবাৰ চাই লওকচোন। হুইচ প্ৰগ্ৰেম ইজ এছ'চিয়েটেড উইথ নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986 টু এনচিয়ৰ প্ৰাইমেৰী এডুকেশ্যন এক্সেছ? কি হ'ব? সৰ্বশিক্ষা অভিযান, এডুকেশ্যন গ্যাৰাণ্টিড স্কিম, মিড ডে মিল স্কিম, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। কি হ'ব? হুইচ প্ৰগ্ৰেম ইজ এছ'চিয়েটেড প্ৰাইমেৰী এডুকেশ্যন? সৰ্বশিক্ষা হয়নে? সৰি, এডুকেশ্যন গ্যাৰাণ্টি স্কিম হয় দেই, মই ভুলকে কৈছিলো। নেক্সট, হুইচ প্ৰগ্ৰেম ইজ এছ'চিয়েটেড উইথ নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986 টু এনচিয়ৰ প্ৰাইমেৰী এডুকেশ্যন এক্সেছ? কি হ'ব? এইটো কোৱা হৈছে নেকি? এইটো কোৱা অলৰেডি হৈছে। নেক্সট, নেশ্যনেল পলিচি অফ এডুকেশ্যন 1992 revisions emphasizes only rural area, private and universities, computer literacy and IT education and 3 language. কম্পিউটাৰ হয়নে? এইটো কোৱা হৈছে, এইটো অলৰেডি আহি গৈছে আগতে। নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986 recommended that medium of instruction at the primary stage should be কি হ'ব? only Hindi, only English, mother tongue, regional language and Sanskrit. C হ'বনে? Yeah, mother tongue and regional language. Next, which program under national policy of education focus on school infrastructure and teacher quality? Adult literacy, district program, education program, Operation Blackboard and midday meal. Operation Blackboard হয়নে? ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'লে অপাৰেশ্যন ব্লেকবোৰ্ড বুলি ক'লে হ'ল হা। আৰু নেক্সট, হুইচ ষ্টেটমেণ্ট ইজ ট্ৰু ৰিগাৰ্ডিং টিচাৰ এডুকেশ্যন আণ্ডাৰ নেশ্যনেল পলিচি অফ এডুকেশ্যন? কি হ'ব? এমফেচাইজ অন প্ৰি চাৰ্ভিচ এণ্ড ইন চাৰ্ভিচ ট্ৰেইনিং হয়নে? নেক্সট, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফিচাৰ্ছ অফ দ্য নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986 and 1992? Not বুলি কৈছে। ভকেশ্যনেলাইজেশ্যন অফ ছেকেণ্ডাৰী এডুকেশ্যন, functional literacy and lifelong learning, promotion of science and technology, 10+2+3 pattern. এইটো দেখিলে গম পোৱা যায় না, আগত অলৰেডি ডিছকাশ্যন কৰা হৈছিলে। 10+2+3 এইটো হৈছে কোঠাৰী কমিশ্যনৰ হয়, ঠিক আছে। নেক্সট, এডাল্ট এডুকেশ্যন প্ৰগ্ৰেম আণ্ডাৰ নেশ্যনেল পলিচি অফ এডুকেশ্যন aimed at only school dropout, integrated and the functional literacy for adult, only women and higher education. কোনটো হ'ব? অপশ্যন নাম্বাৰ বি, integrated and the functional literacy of adult. Which of the following scheme was launched to provide universal elementary education in district? কি হ'ব? District primary education program হয়নে? এইটো এইখিনি আছিলে assertion and reason. ইয়াত কিছুমান আছে এনেকুৱা যে assertion and reasonত এই বস্তুটো মই সকলোতে দিয়া নাই, ঠিক আছে, যাতে মানে বহুত টাইম লাগি যাব। এইটো এবাৰ চাই ল'লে হ'ল। এইটোত সদায় থাকে এ এণ্ড আৰ ট্ৰু, এ assertion আৰু reason 2 আৰু এইটো কাৰেক্ট এক্সপ্লেনেশ্যন এৰ হয় R2, ঠিক আছে। আৰু এইটো তাৰ অপজিট হয়, ট্ৰুৱে হয়, কিন্তু ইটোৱে সিটোৰ লগত মানে কাৰেক্ট এক্সপ্লেনেশ্যন নহয়, ঠিক আছে। তাৰপিছত এইটো হ'ব ট্ৰু, R2 হ'ব ফলছ, ঠিক আছে। এইটো হ'ব ফলছ, R2 হ'ব ট্ৰু। নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 emphasizes free and compulsory education for children up to the age of কিমান? 14. Universal elementary education was considered essential for national integration and social development. কি হ'ব আনচাৰ? দুইটা কাৰেক্ট যেন লাগিছে নে? এই হয়নে? দুইটা কাৰেক্ট আৰু দুইটাই ইটোৱে সিটোক এক্সপ্লেইন কৰিছে।
relation. NEP 1986 recommended the three language formula in school to promote national integration and multi-language competence. এই দুইটাই correct. A হ'ব। R টো A কি হৈছে explain কৰিছে বুলি কৈছে ন correct explanation. NEP 1992 focus on computer education and information technology. The revision aim to meet the challenges of globalization and modernization. দুইটা correct হয়। আমাৰ এই key point কেইটা মনত কৰিবা হা। Next, Operation Blackboard was launched to improve primary education. It provide infrastructure, teaching materials and improve teacher quality. এইটো দুইটাই correct হয় আৰু দুইটা এইটোৰ লগত এইটো জড়িত। আৰু education guarantee scheme was the part of national policy of education 1986 initiatives. Its aim to provide access to elementary education and an unreserved area. হয়নে এইটো দুইটাই correct. Next, NPE 1992 removed three language formula. English was declared as only medium of instruction. দুইটাই ভুল হয়নে R is true. ঠিক আছে আৰু এইটো মানে একচুৱেলি নেটত মানে এইটো ট্ৰেপ হৈছিলে সেইটো কাৰণে এইটো এক্সামত একচুৱেলি এডুকেশ্যন মই দিবই নালাগিছিলে এইটো কণ্ট্ৰভাৰ্চিয়েল হয় ঠিক আছে নেশ্যনেল পলিচি অফ এডুকেশ্যন এমফাচাইজেছ ভকেশ্যনেল এডুকেশ্যন এট দ্য ছেকেণ্ডেৰী লেভেল vocational skill was considered important for employability and the national development এইটোতো হয়ে মানে দুইটাই হয় next national policy of education 1986 promoted adult education and the functional literacy এইটো correct হয় হয়নে literacy for adult was essential for social participation and economic development এইটোতো হয় literacy কিয় দৰকাৰ হয় next the district primary education program was launched under the national policy of education 1986 DPEP aimed to strengthen primary educational infrastructure and quality দুইটাই correct দেই এইটো next NPE 1992 emphasized privatization of all educational institutions. Private management was considered superior to government school. এই দুটা নহয় দেই দুটা কেতিয়াও হ'ব নোৱাৰে নেক্সট এইটো কুইক ৰিভিজনত আকৌ এবাৰ দি দিছোঁ চাওকচোন নেটৰ কুইক ৰিভিজন NPE 1986 access quality and equity হয় না নেক্সট হৈছে NPE 1992 গ্ল'বেলাইজেশ্যন IT ওমেন এডুকেশ্যন আৰু ওমেন এডুকেশ্যন নহয় এইটো কম্পিউটাৰ এডুকেশ্যন হ'ব লাগে নহয়নে কম্পিউটাৰ এডুকেশ্যন নেক্সট এজ অফ কম্পালচৰি লিখিয়ে দিওঁ ন কম্পিউটাৰ এডুকেশ্যন নেক্সট হৈছে এজ অফ কম্পালচৰি এডুকেশ্যন 6 to 14 এইটো হয় থ্ৰী লেংগুৱেজ ফৰ্মুলা মাদাৰ টাং হিন্দী ইংলিছ হয় নাই আৰু কি প্ৰগ্ৰেম হৈছে অপাৰেশ্যন ব্লেকবোৰ্ড EGS আৰু কি আছিলে DPEP চ' আজিলৈ আহোঁ ইমানেই আৰু নেক্সট ক্লাছত আৰু এটা নতুন টপিক লৈ আমি ডিছকাশ্যন কৰিম থেংক ইউ